বোকাখাটৰ দৈনিক বজাৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে এখন অটক পিছফালৰ পৰা খুন্দা মৰাত বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকে মহতিয়াই নিয়ে অটখনক। চিচি কেমেৰাত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। পথ দুৰ্ঘটনাত আহত পূজা পাল, ডিম্পী বৰা আৰু যোগেন শইকীয়া। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যোগেন শইকীয়াক যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱাৰ পথত মৃত্যু হয়। বোকাখাটৰ পৰা কেনেকৈ হৈছিল কেনেকৈ হৈছিলে ৰখাওঁতে মই শ্ল' কৰি দিলোঁ। আহি মানে এইফালৰ পৰা সৰু গাড়ীখন সোমাই দিলে যে আমাক গৈ পেলাই লগাই আৰু পূৰা মানে টেংকাৰ মাৰি দিলে। আমি একো কৰাই নাই। এই ক'ব নহয় তেখেতসকল ঘৰৰ পৰা ভাত পানী খাই মই ভাত নিজে বনাই খাই ওলাই আহিছোঁহে। ব্যুৰ' ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।